Hello guys, এতিয়া দুপৰীয়া 1টা বাজিলে আৰু মই গা পা ধুই ৰেডি হৈ গৈছো। মিষ্টাৰ আহি আছে, তেওঁৰ লগত টাউনলৈ যাম। ক'ত গৈ আছো এইখিনি চাই থাকিব, ভিডিও আগলৈ চাই থাকিব আৰু গুটেখিনি দেখাই থাকিম যিমান পাৰো। আৰু বহুত বেকগ্ৰাউণ্ডত বহুত হৰস্থল হৈ আছে, বগৰী পাৰি আছে যে মায়ে, সেইকাৰণে আৰু বহুত লৰাচলি আহিছে ইয়াতে, তো এটো মাইন্ড নকৰিব। আৰু বহুত হৰস্থল হৈ আছে বেকগ্ৰাউণ্ডত, ইমান লৰাচলি আহিছে যে ইয়াতে। আৰু মই শাৰ্ট আৰু জিন্স পিন্ধিছো, চুলিখিনি এনেকৈ ৰাখিছো কাৰণ মই বান্ধি লম, বাইকত যাম ন, হেৰি পিন্ধিব লাগিব, হেলমেট পিন্ধিব লাগিব সেইকাৰণে। হেল্ল' এভৰিৱান, ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আমি গৈ আছো নগাঁৱলৈ আৰু এইখন গাঁৱেদি গৈ আছো। আমাৰ গাঁৱৰ লগতে লাগি আছে এইখন গাঁও, নতুনকৈ হৈছে মানে গাঁওখন। আগতে ইয়াত ঘৰ দুৱাৰ নাছিলে, এতিয়া নতুনকৈ বহুত ঘৰ দুৱাৰ হ'ল ইয়াত। আৰু গাঁওখন বহুত ভাল লাগিলে মোৰ, ৰাস্তা চাস্তা চব পকী ইয়াত। আৰু লগতে গাঁও, কিন্তু কেতিয়াও যোৱা নাছিলোঁ মই আৰু মিষ্টাৰ, সেইকাৰণে গ'লোঁ, ভাল লাগিলে। এইপিনে গৈ নগাঁৱৰ ৰাস্তাত উঠিব পাৰি। আৰু এতিয়া আমি আহি পালোঁ নগাঁও, আৰু তেল ভৰাই ল'লে মিষ্টাৰ ইয়াৰ পৰা। নগাঁৱৰ ক্ৰুজ ৰেষ্টুৰেণ্টটোত আহিলোঁ আমি, আৰু এইটো শ্বিপৰ নিচিনাকৈ আকাৰ দিছে। এইটো মই দেখাই আছোঁ বেক কেমেৰাৰে। এইটো চাবলৈ মোৰ হাজবেণ্ডৰ ইচ্ছা আছিলে আৰু মোৰো ইচ্ছা আছিলে, কিন্তু তেওঁ কৈ আছিলে কেইদিনমানৰ পৰা ব'লা চাই আহোঁগৈ, সেইকাৰণে আহিলোঁ আজি। এইটো হৈছে পুৰা বিল্ডিংটোৰ আকাৰ মানে এনেকৈ দিছে ক্ৰুজৰ নিচিনাকৈ, আৰু ইয়াত পানীও আছে। আৰু এইখন আছে নগাঁও বাইপাছত, বৰঘাট বাইপাছত আছে এইখন। আপোনালোকে আহিলে আহিব পাৰে। নাম হৈছে এইখনৰ ডিভাইন। বাহিৰৰ পৰাতো ভালেই লাগিছে, এতিয়া ভিতৰত সোমাই যাওঁ আৰু গৈ চাওঁ কেনেকুৱা ভিতৰত। চুলি বেয়া হৈ গৈছে বোলে। সেই গাইজ, আমি ইয়াতে ফটো চটো উঠিলোঁ, এতিয়া গৈ আছোঁ ভিতৰত, চাওঁ ভিতৰত কেনেকুৱা লাগে। সেই গাইজ, এতিয়া আমি ওপৰত গৈ আছোঁ। ওপৰতো আছে এটা ফ্ল'ৰ। এটা মানুহো নাই, কিয় বা। এটা মানুহো নাই, আমি দুটাই, মানুহেই নাই। চিম্পল হয় একেবাৰে, একো খাস ডেকোৰেশ্যন নাই, চিম্পল। এতিয়া খানা বা কেনেকুৱা সেইটো চাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, ক্ৰুজ ৰেষ্টুৰেণ্টত আহিছোঁ যদি টাইটানিক পোষ্ট এটা দিব লাগে। মিষ্টাৰে চাহ অৰ্ডাৰ দিছিলে আৰু চাহ খাই এতিয়া গৈ আছে। এনেকুৱা চাহ তিনিআলিত ইয়াতকৈ ভাল নেকি? ময়ো সেইটোৱে সুধিছোঁ, তিনিআলিত ইয়াতকৈ ভাল নেকি? চাহটো ফাৰ্ষ্টতে দি দিলে, খাই চাওঁ কেনেকুৱা। ঠিকেইতো আছে। গাইজ, চ' আমি অৰ্ডাৰ কৰিছিলোঁ বাটাৰ নান আৰু প্লেইন নান, লগতে চিকেন বাটাৰ মছালা। দেখাত লাগে না আমি
হাজবেণ্ড ৱাইফ বুলি আমি ভাবিছিলোঁ কাপোৰ দে নেকি চব কাপোৰ হেল্ল' গাইজ, এতিয়া আমি সোমাই আছোঁ জাচিংফা ৰিজৰ্টত। ইয়াত আগতে বহুত আহিছিলোঁ, এতিয়া ইমান অহা নহয় বাৰু। হেল্ল' গাইজ, এতিয়া আমি আহিলোঁ জাচিংফা ৰিজৰ্টৰ ভিতৰত। বহুত দিনৰ মূৰত ইয়াত ফুল দেখা পালোঁ। কিমানবাৰ আহিছোঁ, ফুল দেখা নাপাওঁ। এতিয়া ফুল ৰুলে বহুত দিনৰ মূৰত। ভাল লাগিছে এতিয়া চাই। আবেলি টাইমটোত ইয়াত বহুত ভাল লাগে। জাচিংফাত আমি সন্ধিয়ালৈকে আছিলোঁ আৰু তাত যে ৰাতিৰ ভিউটো ইমান ধুনীয়া আছিলে লাইটিঙৰ কাৰণে। আৰু তাৰপিছত আমি আহি সোমালোঁ বিশালত, আৰু বিশালৰ পৰা মই কিবাকিবি ল'লোঁ। দুটামান বস্তু ভাল লাগিছিলে, সেইখিনি ল'লোঁ। যিহেতু মিষ্টাৰে নতুনকৈ ঘৰ বনাই আছে, তাত যাব, তেতিয়া বস্তু বহুত লাগিব, কিন্তু ইমান বস্তু লোৱা নাই। দুটামান ভাল লাগিছিলে, সেইখিনি ল'লোঁ। পিছত বাৰু আহিম আকৌ ল'বলৈ গোটেইখিনি। এইখিনি লৈ আমি ওলাই আহিলোঁ বিশালৰ পৰা, আৰু আহোঁতে ৰাস্তাত দেখা পালোঁ চফটি আইচক্ৰীম। আৰু এইটো দেখাৰ পিছত মোৰ মন গ'ল খাবলৈ, সেইটো খাই ল'লোঁ। মই ষ্ট্ৰবেৰী লৈছিলোঁ আৰু মিষ্টাৰে ভেনিলা লৈছিলে। আৰু এইখিনি দেখাই আছোঁ এতিয়া কি লৈছিলোঁ বিশালৰ পৰা। এইটো লৈছিলোঁ এটা টাৱাল, এইটো মিষ্টাৰে লৈছিলে তেওঁৰ কাৰণে। আৰু পিংক কালাৰৰ বাতি এটা মোৰ বহুত ভাল লাগিছিলে চাই, সেইকাৰণে এটা বাতি লৈ ল'লোঁ। আৰু লোফাই এটা লৈছিলোঁ মোৰ কাৰণে, আৰু চচপেন এটা লৈছিলোঁ। এইটো চাহ বনোৱাৰ কাৰণে চচপেন এটা, ষ্টিলৰ আৰু ভাৰী আছিলে, ভাল আছিলে কোৱালিটি, সেইকাৰণে লৈ ল'লোঁ। আৰু এটা শ্বৰ্ট কুৰ্তি লৈছিলোঁ, এইটো মোৰ কাৰণে। মিষ্টাৰে বেলেগ কিবা দেখাইছিলে, কিন্তু সেইটো এতিয়া মোৰ দৰকাৰ নাছিলে, সেইকাৰণে লোৱা নাই। শ্বৰ্ট কুৰ্তি এটাকে লৈ ল'লোঁ। আৰু এয়া গ্লাছ লৈছিলে মিষ্টাৰে ঘৰৰ কাৰণে, আৰু এটা টুথব্ৰাছ মোৰ কাৰণে। এইখিনি ল'লোঁ। আৰু এয়া দেখা পাইছেনে জোতা এযোৰ, মই অৰ্ডাৰ দিছিলোঁ বেলেগ, আহি পালে এয়া বেলেগ। ইমান বেয়া আহিছে, মানে এইযোৰ মোৰ একেবাৰে পচন্দৰ নহয়। বেলেগৰ পচন্দ হ'ব পাৰে, কিন্তু একেবাৰে পচন্দৰ নহয়। মই যিযোৰ অৰ্ডাৰ দিছোঁ সেইযোৰ অহা নাই। মই শ্বৰ্ট ভিডিঅ' এটা বনাম ডিটেইলছত ক'ৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু ক'ৰ পৰা আহিলে। আজিৰ কাৰণে এইখিনিয়ে, বাই।